এইটো মই তেওঁক 10 বছৰৰ পৰা চিনি পাওঁ এইটো ইংৰাজীত প্ৰেজেন্ট পাৰফেক্ট টেন্সত কয় I have known him for 10 years I have not met him for a month বুজি পাইছা এইটো প্ৰেজেন্ট পাৰফেক্টত কামটো এক মাহৰ পৰা কি হোৱা নাই আজি আমি কোনটো টেন্স কৰিবলৈ গৈ আছো প্ৰেজেন্ট পাৰফেক্ট টেন্স টেন্স এটা কৰিবলৈ হলে আমি প্ৰথমত কি লাগে ফৰ্মেশন জানিব লাগিব কি জানিব লাগিব ফৰ্মেশন অলৰেডি আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিছো হয় না নহয় এতিয়া আমি চাম চোৱা ফৰ্মেশন কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় ইম্পৰ্টেন্ট হল সাবজেক্ট টু প্ৰতিটো টেন্সতেই থাকে হয় না নহয় প্ৰতিটো টেন্সতেই সাবজেক্ট থাকে এতিয়া বি ভার্ব থাকে প্ৰেজেন্ট ইনডিফিনিটত কোনো বি ভার্ব থাকে নেকি না থাকে কোনো বি ভার্ব নাই প্ৰেজেন্ট ইনডিফিনিটত সাবজেক্ট পিছতেই ভার্ব আহি যায় প্ৰেজেন্ট কন্টিনিউয়াসত সাবজেক্টৰ পিছত কি আহে am is are কি আহে am is are প্ৰেজেন্ট ইনডিফিনিটত সাবজেক্টৰ পিছত কোনো বি ভার্ব নাই সাবজেক্টৰ পিছতো ভার্ব আহে প্ৰেজেন্ট কন্টিনিউয়াসত ভার্বৰ সাবজেক্টৰ পিছত আহে am is are পিছত ভার্ব প্লাস আইএনজি হয় না নহয় এই am is are বি ভার্বৰ নিচিনা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বি ভার্ব বেলেগ প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি বি ভার্ব আহে have আৰু has আমি যেনেকৈ শিকিছিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত am is are তাৰ পাৰসন অনুসৰি বহুৱাব লাগে পাই তাৰ পাৰসন অনুসৰি ফাৰ্স্ট পাৰসনত বেলেগ সেকেন্ড পাৰসনত বেলেগ থাৰ্ড পাৰসনত বেলেগ বেলেগ এনেকৈ বি ভাৰ্ববোৰ সলনি হৈ যায় তেনেকৈ have আৰু has আমি কেনেকৈ কোনটো পাৰসনত ব্যৱহাৰ কৰিব লাগে সেইটো জানিলে আৰু আমি জানিব লাগিব যিবোৰ মেইন ভাৰ্ব আছে এইবোৰ প্ৰতিটো ভাৰ্বৰ প্ৰেজেন্ট পাৰফেক্টত বাক্য লিখিবলৈ হলে আমাৰ ভাৰ্বৰ কি জানিব লাগিব প্ৰতিটো ভাৰ্বৰ 3 নম্বৰ ৰূপ past participle জানিব লাগিব কি জানিব লাগিব past participle ভাৰ্বৰ past participle ৰূপ ভাৰ্বৰ 3 নম্বৰ ৰূপটো আমি জানিব লাগিব বাকিখিনিটো অবজেক্ট আমাৰ আহি যাব এতিয়া আমি আহো পাৰসনলৈ কোনটো পাৰসনৰ লগত কোনটো এই ইয়াত have বহিব নে has বহিব এইটো আমি জানিলো হয় না নহয় আৰু ফৰ্মেশন মতে আমি বাক্য গঠন কৰিবলৈ চেষ্টা কৰিম চোৱা ফাৰ্স্ট পাৰসন আমাৰ কোন আছিল I আছিল আমাৰ ফাৰ্স্ট পাৰসন I ৰ লগত দেখা সাবজেক্ট হৈ গল আমাৰ I এতিয়া have আহিব নে has আহিব have আহিব কি আহিব তোমালোকে মনত ৰাখিবা has টো মাত্ৰ এটা পাৰসনৰ লগত ইউজ হয় সেইটো হল থাৰ্ড পাৰসন সিঙ্গুলাৰ থাৰ্ড পাৰসন একেবাৰে সহজভাৱে বাকি যি আহক সকলোৰ লগত have সকলোৰ লগত একমাত্ৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত has ব্যৱহাৰ হয় এইটো জানিলেই হল এতিয়া আমি ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ তেনেহলে কি বহিব have বহিব have হাজৰ পৰা have আহিব আৰু এতিয়া ভাৰ্বৰ 3 নম্বৰ ভাৰ্ব আমি গড় एग्जांपल দি আছিলো গড়ে যদি লও তেনেহলে গড় 3 নম্বৰ কি হৈ যাব পাস্ট পাৰ্টিসিপল কি হৈ যাব go went gone হৈ যাব কি বুলি কয় gone I have gone বুজি পাইছা এইটো হৈ গল I have gone মানে go মানে যোৱা I have gone মানে মই গৈছো I have gone মানে মই গৈছো বুজি পাইছা মানে প্ৰেজেন্ট পাৰফেক্টে কি বুজায় তুমি কামটো এই যে এই মাত্ৰ শেষ হোৱা বুজায় কি বুজায় এই মাত্ৰ শেষ হোৱা বুজায় আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া ব্যৱহাৰ হয় আমি অলপ পিছত এইখিনি কৰাৰ পিছত পাৰসন খিনি কৰাৰ পাছত আমি আলোচনা কৰিম I have gone মই গৈছো এতিয়া প্ৰেজেন্ট ফাৰ্স্ট পাৰসন প্লুৰাল নাম্বাৰ আহিব ফাৰ্স্ট পাৰসন প্লুৰাল নাম্বাৰ কি আছিল we লগত we হৈ গল সাবজেক্ট have আৰু has ৰ পৰা কি বহিব have we have আকৌ ভাৰ্বৰ 3 নম্বৰ ৰূপ কি হৈ যাব gone কি হৈ যাব গান বুলি নকয় এটো কি বুলি কয় gone বুলি কয় I have gone we have gone সেকেন্ড পারসন সাবজেক্ট কি হৈ যাব you হৈ যাব কি হৈ যাব you লগত কি বহিব have বা hasৰ পৰা আকৌ have you have কি হৈ যাব gone you have gone I have gone মই গৈছো we have gone আমি গৈছো you have gone তুমি গৈছা সেকেন্ড পারসন প্লুরাল নাম্বার কি হৈ যায় you লগত কি বহিব have you have gone বুজি পাইছা কলৈ গৈছা পিছত কবা টু গুৱাহাটী টু কলকাতা বুজি পাইছা টু মুম্বাই এখিনি পিছত কলেও হ'ব এতিয়া আমাৰ আহিল থাৰ্ড পারসন কি হৈ যাব থাৰ্ড পারসন আমি নরমালি হি বা সি এইবোৰৰ एग्जांपल দিও হি আহিল হয় না নহয় সাবজেক্ট আমাৰ হৈ গল হি এতিয়া have বা hasৰ পৰা কি আহিব has he has gone কি হৈ যাব gone তেও গৈছে বা সি গৈছে আৰু এটা যদি লও সি কি লও সিৰ লগত কি লাগিব has gone she has gone বুজি পাইছা তাই গৈছে আৰু এটা যদি एग्जांपल আমি যদি লও বুজি পাইছা my brother কোন থার্ড পারসন সিঙ্গুলার নাম্বার মোর বাইকৰ কথা কৈছো হয় না নহয় my brother কি হৈ যাব has হ'ব কি হ'ব my brother has gone হৈ গল এতিয়া আমি লম থার্ড পারসন প্লুরাল নাম্বার নরমালি আমি কি দিও সাবজেক্ট দে লয় কি লয় দে দেৰ লগত কি বহিব they have gone
আৰু যদি প্লুৰেল নাম্বাৰ লয় ইয়াত মাই ব্ৰাদাৰ ব্ৰাদাৰ এজন বাইকৰ কথা কৈছো থাৰ্ড পাৰসন সিঙ্গুলার এতিয়া যদি মই কওঁ মাই ব্ৰাদাৰ্স কি বুলি কওঁ ব্ৰাদাৰ্স তেনেহলে হৈ যাব থাৰ্ড পাৰসন প্লুৰেল কি কৈছো থাৰ্ড পাৰসন প্লুৰেল হৈ যাব মাই ব্ৰাদাৰ্সৰ লগত কি বহিব have বহিব কি বহিব মাই ব্ৰাদাৰ্স have gone বুজি পাইছা এতিয়া আমি অৰ্থখিনি চাইলো আকৌ এবাৰ I have gone মই গৈছো we have gone আমি গৈছো you have gone তুমি গৈছা you have gone তোমালোক গৈছা এইটোৱে তোমালোক বুজাব he has gone সি বা তেওঁ গৈছে she has gone তাই বা তেওঁ গৈছে হয় নে নহয় my brother has gone মোৰ ভাই গৈছে they have gone সিহঁত গৈছে my brothers have gone বাইহঁত গৈছে ইয়াৰ পিছত কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইখিনি আমি এক্সপ্লেইন কৰিম এইখিনি লিখি লোৱা এতিয়া আমি কি চাম প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰৰ নিয়ম প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ইয়াত আমি লিখিছো যে কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজালে এইমাত্ৰ শেষ হোৱা বুজালে এইটো বুজাটো সহজ জাস্ট শেষ হৈছে কোনো এটা কাম এইমাত্ৰ শেষ হৈছে বুজি পাইছা তুমি ভাত খাই আছা ভাত খোৱা শেষ মই ভাত খাইছো প্ৰেজেন্ট পাৰফেক্ট টেন্স তুমি ফুটবল খেলি আছা বুজি পাইছা খেলা শেষ কৰিছা কৈছা মই ফুটবল খেলিছো মই ফুটবল প্ৰেজেন্ট পাৰফেক্ট টেন্স খেলি আছো মই ফুটবল খেলি আছো তেতিয়ালৈকে প্ৰেজেন্ট কন্টিনিউয়াস আৰু কন্টিনিউয়াস শেষ হোৱাৰ লগে লগে প্ৰেজেন্ট পাৰফেক্ট হৈ যায় কথাটো বুজি পাইছা যে কন্টিনিউয়াস শেষ হোৱাৰ লগে লগে প্ৰেজেন্ট পাৰফেক্ট হৈ যায় মই ভাত খাই আছো যেতিয়ালৈকে খাই আছা প্ৰেজেন্ট কন্টিনিউয়াস আৰু শেষ হোৱাৰ লগে লগে ভাত খাই শেষ মই ভাত খাইছো এইটো প্ৰেজেন্ট পাৰফেক্ট মাকে ভাত ৰান্ধি আছে প্ৰেজেন্ট কন্টিনিউয়াস মাকে ভাত ৰান্ধিছে ৰান্ধা শেষ প্ৰেজেন্ট পাৰফেক্ট টেন্স বুজি পাইছা মই বজাৰৰ পৰা মাছ আনিছো মই বজাৰৰ পৰা মাছ আনিছো তুমি ৰাস্তাত যেতিয়া লৈ আহি আছা তুমি মই মাছ আনি আছো কি আছো আনি আছো এইটো প্ৰেজেন্ট কন্টিনিউয়াস তুমি ঘৰত লৈ আহিছা তোমাৰ আনা কাম শেষ প্ৰেজেন্ট পাৰফেক্ট মানে এই মাত্ৰ শেষ হোৱা বুজালে প্ৰেজেন্ট পাৰফেক্ট লগতে কি কৈছে চোৱা শেষ হোৱা কাম এটাৰ প্ৰভাৱ শেষ হোৱা এতিয়ালৈকে চলি থাকিলে এতিয়ালৈকে কামটো শেষ হৈ গৈছে ইতিমধ্যে আমি পঢ়িছো যে কাম শেষ হৈছে এইমাত্ৰ শেষ হৈছে প্ৰেজেন্ট পাৰফেক্ট আৰু যদি শেষ হোৱা কাম এটাৰ প্ৰভাৱ এতিয়ালৈকে চলি থাকিলে মানে বহুত আগত কামটো শেষ হৈছে কিন্তু প্ৰভাৱ এতিয়ালৈকে চলি আছে তেনেহলেও প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় বুজি পাইছা যেনেকুৱা 2 দিন আগত 3 দিন আগত যদি কিবা কাম এটা হৈছে বুজি পাইছা মোৰ হাতখন কাটিছে বা মোৰ হাতখন দাই কাটিছে কিহত কাটিছে দাই কাটিছে এটা কটা কামটো তোমাৰ কি হৈছে তোমাৰ কটা কামটো বুজি পাইছা 3 দিন 4 দিন আগত শেষ হৈছে কিন্তু তোমাৰ এতিয়াও আঘাতটো এতিয়াও আছে তোমাৰ এতিয়াও ইয়াত বিষ কৰে বুজি পাইছা এতিয়ালৈকে পুৰা সম্পূৰ্ণ কম হোৱা নাই তেতিয়ালৈকে তুমি এইটো বাক্য আমি প্ৰেজেন্ট পাৰফেক্টতেই কওঁ আমি প্ৰেজেন্ট পাৰফেক্টতেই মোক কোনে কাটিছে দাই কাটিছে কেতিয়া কম প্ৰেজেন্ট পাৰফেক্ট শেষ হোৱাৰ লগে লগে এইটো যায় গৈ পাষ্ট ইনডিফিনিট লৈ বেলেগ এটা টেন্স লৈ আমি কম নেকি মোৰ তোমাৰ হাতখন কেনেকৈ কাটিছে মোৰ হাতখন দাই কাটিছে যেতিয়া কম যে মোৰ হাতখন দাই কাটিছিল তেতিয়া পাষ্ট ইনডিফিনিটত যাব যেতিয়ালৈকে আমি কওঁ কাটিছে তেতিয়ালৈকে এইটো প্ৰেজেন্ট পাৰফেক্টত থাকে আৰু কেতিয়ালৈকে আমি কাটিছে বুলি কওঁ যেতিয়ালৈকে আমাৰ আঘাতটো থাকে মানে প্ৰভাৱটো থাকে কি থাকে প্ৰভাৱটো বুজি পাইছা মোৰ হাতখন ভাঙিছে মোৰ হাতখন বাইকৰ পৰা পৰি ভাঙিছে যেতিয়ালৈকে তোমাৰ হাতখন ভাঙা ভালকৈ ঠিক হোৱা নাই বুজি পাইছা মানুহে সুধিছে তোমাৰ কেনেকৈ ভাঙিছে এসপ্তাহ হৈ গল 15 দিন হৈ গল হাতখন কেনেকৈ ভাঙিছে বুজি পাইছা তেতিয়ালৈকে তুমি এইটো প্ৰেজেন্ট পাৰফেক্টত কৈ থাকিব পাৰিবা যে মোৰ হাতখন বাইকৰ পৰা পৰি ভাঙিছে আজি 20 দিনেই হৈ গল হয় না নহয় কিন্তু দিন বহুত আগত গুছি গল বুজি পাইছা এতিয়া 3 মাহ হৈ গল কোনোবাই নাজানে এনে কথাৰ লগত কথা কৈ আছা বুজি পাইছা কাৰোবাৰ লগত কথা পাতি আছা বুলে মোৰ বাইকৰ পৰা হাতখন ভাঙিছিল কি হৈ যাব ভাঙিছিল কাৰণ এতিয়া আৰু তোমাৰ আঘাত নাই তাৰ প্ৰভাৱ নাই তেনেকুৱা শেষ হোৱা এইমাত্ৰ শেষ হোৱা বুজালে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু কাম এটা বহুত আগত বা কেতিয়াবা কালি শেষ হৈছে 3 দিন আগত 10 দিন আগত এসপ্তাহ আগত শেষ হৈছে বুজি পাইছা আৰু তাৰ প্ৰভাৱটো এতিয়ালৈকে চলি আছে কামটো শেষ প্ৰভাৱ চলি আছে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু কামটো শেষ প্ৰভাৱো নাই তেনেহলে সেইটো হ'ব পাষ্ট ইনডিফিনিট মোৰ হাতখন ভাঙিছিল দাই কাটিছিল মই বাইকৰ পৰা পৰিছিলো এইটো আগত বহুত আগত হৈ গল তাৰ তোমাৰ আঘাত চাঘাত সকলো শেষ বুজি পাইছা মোৰ মাকে এতিয়া ধৰিলো আৰু এনেকুৱা বুজি পাইলো কেনেকৈ প্ৰভাৱ থাকিলে প্ৰেজেন্ট পাৰফেক্ট তুমি ৰাতিপুৱা বুজি পাইছা মাকে বৰ মজাকৈ মাছ ৰান্ধিছিল বুজি পাইছা তুমি খাইছা বুজি তুমি ৰাতি আহি ঘৰত খাইছা বুলে মাছখিনি কোনে ৰান্ধিছে ইমান মজা হৈছে বুজি পাইছা কোনোবাই কৈছে মাকে ৰান্ধিছে কি ৰান্ধিছে ৰাতিপুৱা কৰা কাম আবেলিও কি হৈ যাব প্ৰেজেন্ট পাৰফেক্টত কবা বুলে কামটো কোনে কৰিছে মাকে কৰিছে মাকে ৰান্ধিছে বুজি পাইছা মাকে ৰান্ধিছে কাৰণ এতিয়ালৈকে কামটোৰ প্ৰভাৱ আছে ফল আছে
কিন্তু কেতিয়া হৈ যাব মাকে ৰান্ধিছিল তুমি যদি আৰু দুদিন পিছত কথা পাতা সোমবাৰে খাইছিলো মাছখিনি বৰ মজা লাগিছিল বুজি পাইছা মাছখিনি কোনে ৰান্ধিছিল কাৰণ মাছ আৰু এতিয়া টকা নাই এইটোৰ প্ৰভাৱ এইটোৰ প্ৰভাৱ বুজি পাইছা যেতিয়ালৈকে কামটোৰ প্ৰভাৱ চলি থাকিব তেতিয়ালৈকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স বুজি পাইছা ইয়াৰ পিছত কি মই তেওঁক 10 বছৰৰ পৰা চিনি পাওঁ 10 বছৰৰ পৰা চিনি পাওঁ বুজি পাইছা 10 বছৰৰ পৰা চিনি পাওঁ এইটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স 10 বছৰ আগত চিনিছো এতিয়ালৈকে চিনি পাওঁ 10 বছৰ আগত মোৰ চিনা হৈছিল এতিয়ালৈকে মানুহক কি তুমি ডেইলি চিনি থাকিব লাগে নেকি এজন মানুহক চিনি পোৱাৰ পিছত তুমি আকৌ এক মাহ পিছত পাহৰি ল'বা নেকি যিজন মানুহক লগ পাই থাকা হয় না নহয় 10 বছৰৰ পৰা তোমাৰ তেওঁৰ লগত কথা বতৰা আছে তুমি 10 বছৰ আগত কামটো শেষ হৈছে কিন্তু এতিয়ালৈকে তুমি তেওঁক চিনি পোৱা সেইটো মই তেওঁক 10 বছৰৰ পৰা চিনি পাওঁ এইটো ইংৰাজীত প্ৰেজেন্ট পাৰফেক্ট টেন্সত কয় আই হেভ নন হিম ফৰ 10 years মই তেওঁক 10 বছৰৰ পৰা চিনি পাওঁ বুজি পাইছা মই তোমাক তেওঁক 10 বছৰ এক মাহৰ পৰা লগ পোৱা নাই আই হেভ নট মেট হিম ফৰ এ মান্থ বুজি পাইছা এইটো প্ৰেজেন্ট পাৰফেক্টত কামটো এক মাহৰ পৰা কি হোৱা নাই কামটো এক মাহৰ পৰা হোৱা নাই এইটো হৈ যাব প্ৰেজেন্ট পাৰফেক্ট টেন্স গতিকে এনেকুৱা এই মাত্ৰ শেষ হলে প্ৰেজেন্ট পাৰফেক্টৰ পৰা প্ৰভাৱ টকালৈকেও প্ৰেজেন্ট পাৰফেক্ট ক'ব পৰা যায় তোমালোকে বুজি পাইছা নিয়মটো পাইছো কন্টিনিউয়াস শেষ হোৱাৰ পৰা প্ৰেজেন্ট পাৰফেক্ট আৰম্ভ হয় আৰু যেতিয়ালৈকে কামটোৰ প্ৰভাৱ চলি থাকিব তেতিয়ালৈকে প্ৰেজেন্ট পাৰফেক্ট আৰু কামটোতো শেষ হৈ গৈছে হয় না নহয় কিন্তু প্ৰভাৱো শেষ হৈ গৈছে তেতিয়া যাব এইটো পাষ্ট ইনডিফিনিট টেন্সলৈ পাষ্ট ইনডিফিনিট টেন্সলৈ মাকে মাছ ৰান্ধিছিল মই বাইকৰ পৰা পৰিছিলো বুজি পাইছা এনে ধৰণৰ কাম বুজি পাইছা মানে প্ৰভাৱ শেষ আমি পাষ্ট ইনডিফিনিটত কম হল বুজি পাইছা এতিয়া আমি কি কৰিম এক্সাম্পলস প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কিছুমান বাক্য কৰিম ট্ৰান্সলেচন কৰিম এইখিনি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেচন কৰিম আমি এতিয়া কি কৰিম ফৰ্মেশন মতে সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস বি3 এইখিনি আমি ইউজ কৰিম ফৰ্মেশনে ইউজ কৰিম আৰু এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিখিনি বাক্য এইখিনি আমি ইংৰাজীলৈ নিম হয় নহয় ইংৰাজীলৈ ট্ৰান্সলেট কৰিম চোৱাচোন মই এখন গাড়ী কিনিছো এইটো হল এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য কেনেকৈ লিখিম আমি প্ৰথমত কি বিচাৰিম ট্ৰান্সলেট কৰোতে সাবজেক্ট কোন হয় ইয়াত মই সলনি কি লিখিম আই সাবজেক্ট লিখাৰ পিছত আমি কি লিখিম ইয়াৰ পৰা বিভাৰ হেভ বা হেজৰ পৰা কি লিখিম হেভ আই হেভ কি লিখিম আই হেভ বা হেভ বা হেজৰ পৰা হেভ লম আৰু ইয়াত পিছত কি বিচাৰিম আমি ভাৰ্ব কি ইয়াত কিনিছো কোনটো ভাৰ্বৰ পৰা আহে ভাই ভাৰ্বৰ পৰা হয় নহয় কিনা ভাৰ্ব মানে বাই এতিয়া বাই লিখিলে হ'ব নেকি ইয়াত আমি কি লিখিব লাগিব 3 নম্বৰ বউট লিখিব লাগিব কি লিখিব লাগিব বউট লিখিব লাগিব আই হেভ বউট মানে কি হৈ যাব মই কিনিছো আই হেভ বউট মানে মই কিনিছো কি কিনিছো এখন গাড়ী কি লিখিম এ কাৰ হৈ গল এনেকে পাৰিবা তোমালোকে নেক্সট আমি ফাইনেল খেলখন জিকিছো জিকিছিলো হলে বেলেগ সেন্সত আহি যাব বুজি পাইছা জিকিছো মানে আমাৰ জিকাৰ বেছি সময় হোৱা নাই হ'ব পাৰে 2 দিন 3 দিন বা আজিৰ কথা কৈছো আবেলিৰ কথা কৈছো ৰাতি কথা পাতি আছো গতিকে প্ৰভাৱ এতিয়ালৈকে আছে প্ৰথমত কি বিচাৰিম আমি ট্ৰান্সলেট কৰোতে সাবজেক্ট কোন হৈ যাব আমি ইংৰাজী উইৰ লগত এতিয়া ইয়াত হেভ বা হেজ কি আহিব হেভ আহিব কি আহিব উই হেভ এতিয়া আমি ভাৰ্ব বিচাৰিম হয় নহয় ভাৰ্ব কি ইয়াত জিকিছো কোনটো ভাৰ্বৰ পৰা আহে জিকাৰ ইংৰাজী আৰু উইনৰ পৰা কি আহিব 3 নম্বৰ ওয়ান কি আহিব উই হেভ ওয়ান অনটো কি হৈ যাব আমি জিকিছো কি জিকিছো ফাইনেল খেলখন বুজি পাইছা উই হেভ ওয়ান ফাইনেল খেলখন কেনেকৈ কম the final match very nice the final match দা লাগিব কাৰণ খেলখন কৈছে হয় নহয় খেলখন কোৱা এইটো খেলখন নিৰ্দিষ্ট হৈছে উই হেভ won the final match আমি ফাইনেল খেলখন জিকিছো নেক্সট বাক্য চোৱা তুমি ৰিনাৰ কিতাপখন চুৰ কৰিছা মানে কাম চুৰ কৰা কাম শেষ বুজি পাইছা এতিয়া কোনে কৰি আছে তুমি সাবজেক্ট হৈ গল তুমি আমি কি লিখিম ইউৰ লগত কি বহিব হেভ কি বহিব হেভ বা হেজৰ পৰা আহিব হেভ সেকেন্ড পাৰসনৰ লগত ফাৰ্স্ট পাৰসনৰ লগত হেভ বহিব সেকেন্ড পাৰসনৰ লগতো হেভ বহিব ইউ হেভ এতিয়া আমি কি বিচাৰিম ভাৰ্ব কি চুৰ কৰিছা ভাৰ্ব হল চুৰ কৰাৰ ইংৰাজী স্টিল কি স্টিলৰ 3 নম্বৰ কি হৈ যাব ষ্টলেন কি হৈ যাব ষ্টলেন এতিয়া আমি কি লিখিম ইয়াত ইউ হেভ ষ্টলেন মানে কি হৈ গল তুমি চুৰ কৰিছা বাকি আছে কি ৰিনাৰ কিতাপখন কি লিখিবা দা বুক অফ ৰিনা বা ৰিনাস বুক ইউ হেভ ষ্টলেন ৰিনাস বুক বা দা বুক অফ ৰিনা বুজি পাইছা ইউ হেভ ষ্টলেন দা বুক অফ ৰিনা
রিনা বুঝি পাইছা বা তুমি কি লিখিবা পাৰিবা ইউ হ্যাভ স্টলেন দা রিনাস বুক দা রিনাস ইয়াত রিনা বুজা নাই রিনাৰ লগত দা বহা নাই কি বুজাইছে ইয়াত ৰিনাস বুক কৈছে হয় না নহয় সেই কাৰণে ইউ হ্যাভ স্টলেন তুমি চুৰ কৰিছা দা বুক অফ ৰিনা ৰিনাৰ কিতাপখন বা দা ৰিনাস বুক এনেকৈ লিখিলে দুটাৰ ভিতৰত যিকোনো এটা লিখিলে হ'ব দা ৰিনাস বুক হৈছে নেক্সট বাক্য সি আম গছৰ পৰা পৰিছে হয় না নহয় পৰা যিমান দিন হওক পৰি তাৰ যে আঘাত পাইছে আঘাত যেতিয়ালৈকে থাকিব তেতিয়া আমি কম সি আম গছৰ পৰা পৰিছে আম গছৰ পৰা যেতিয়ালৈকে আঘাতটো তাৰ থাকিব হয় না নহয় তেতিয়ালৈকে ওৱন তাৰ থাকিব শৰীৰত থাকিব তেতিয়ালৈকে আমি কি কম সি আম গছৰ পৰা পৰিছে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্টতেই থাকিব এতিয়া কেনেদৰে কম সাবজেক্ট কোন হি কিৰ সলনি কি লম হি এতিয়া হি কোন পাৰ্সন হৈ গল সিঙ্গুলার ইয়াৰ লগত হেভ আহিব না হেজ আহিব কি আহিব হি হেজ ওকে এতিয়া আমি কি বিচাৰিম বাৰ কি হৈছে পৰিছে কি হৈছে পৰিছে পৰাৰ ইংৰাজী পৰাৰ ইংৰাজী ফল এতিয়া আমি ফল নেলৈ কি লম ফলেন কি লম ফলেন হি হেজ ফলেন অর্থ কি হৈ যাব হি পৰিছে হি হেজ ফলেন হি পৰিছে ৰাম হেজ ফলেন ৰাম পৰিছে ৰীনা হেজ ফলেন ৰীনা পৰিছে এতিয়া কৰ পৰা আম গছৰ পৰা এটা ফ্ৰেজ কেনেকৈ লিখিবা from the mango tree from a mango tree বা from the mango tree যিকোনো এটা কলে হ'ব বুজি পাইছা from a mango tree from the mango tree তুমি কলেও হ'ব বুজি পাইছা এটা আম গছৰ পৰা পৰিছে যদি নিৰ্দিষ্ট হয় তেনেহলে from the mango tree আৰু নিৰ্দিষ্ট নহয় from a mango tree ডক্টৰৰ ওচৰলৈ লৈ গৈছা এতিয়া সুধিছে সি কেনেকৈ পৰিলে বুজি পাইছা কি হল বোলে সি আম গছৰ পৰা পৰিছে he has fallen from a mango tree ডক্টৰেতো আম গছটো কোনটো আম গছ ক'ব নোৱাৰে হয় না নহয় তেতিয়া তাৰ কাৰণে নিৰ্দিষ্ট নহয় গতিকে হৈ যাব from a mango tree এতিয়া যদি তোমাৰ ঘৰত কোনোবাই ঘৰৰ আম গছ ঘৰৰ মানুহে জানিব বুজি পাইছা ডাঙৰ আম গছটোৰ পৰা পৰিছে সেই পিছফালৰ আম গছটোৰ পৰা পৰিছে he has fallen from the mango tree তেতিয়া নিৰ্দিষ্ট হৈ যাব নেক্সট বাক্য কি কৰিম আমি মোৰ বনিয়াকে মোৰ জন্মদিনত মোৰ কাৰণে এটা কেক বনাইছে এই বাক্যটো ট্ৰান্সলেট কৰোঁতে প্ৰথমে আমি কি বিচাৰিম সাবজেক্ট কৰোঁতে কোনে কামটো কৰিছে মোৰ বনিয়াকে কামটো কৰিছে মোৰ বনিয়াকে কাম কৰিছে মোৰ বনিয়াক কোন কি লিখিম সাবজেক্ট মোৰ বনিয়াক ইংৰাজীত কি লিখিম মাই সিস্টাৰ ওকে এতিয়া কোৱাচোন মাই সিস্টাৰ কোন পাৰ্সন সিস্টাৰ এজনী থাৰ্ড পাৰ্সন সিঙ্গুলার হয় না নহয় ইয়াত হেভ বা হেজৰ পৰা কি লাগিব হেজ মাই সিস্টাৰ হেজ এতিয়া আমি বিচাৰিব লাগিব বাৰ কি বিচাৰিব লাগিব বাৰ বনিয়াকে কি কাম কৰিছে আমি কি লম কাম হল বনোৱাৰ ইংৰাজী মেক আৰু আমি কি লম এতিয়া মেকৰ 3 নম্বৰ ৰ ফৰমেশন মতে কি লিখিম মেড কি হৈ যাব মাই সিস্টাৰ হেজ মেড মানে কি হৈ গল মোৰ বনিয়াকে বনাইছে কি বনাইছে এতিয়া কম এটা কেক মোৰ বনিয়াকে বনাইছে এটা কেক কি লিখিম কেক ইয়াৰ পিছত কি লিখিম মোৰ কাৰণে কি লিখিম মোৰ কাৰণে পিছফালে এনেকৈ আহিম মোৰ কাৰণে কি লিখিম ফৰ মি কি লিখিম ফৰ মি মোৰ কাৰণে মাই ফৰ নহয় ফৰ মাই নহয় বুজি পাইছা কি লিখিম ফৰ মি ফৰৰ লগত আহিব মি ফৰ মি মাই সিস্টাৰ হেজ মেড এ কেক ফৰ মি মোৰ বনিয়াকে মোৰ কাৰণে এটা কেক বনাইছে কিন্তু এটা বস্তু বাকি আছে কি মোৰ জন্মদিনত মোৰ জন্মদিন মানে কি হৈ যাব জন্মদিন পিছত লগাম আমি মোৰ জন্মদিনৰ ইংৰাজী মাই বাৰ্থডে কি হৈ গল মোৰ জন্মদিন মাই বাৰ্থডে এতিয়া জন্মদিন কেইদিন হয় এদিন যদি বুজায় তোমালোকে এটা বস্তু আগতেই কৈছো চাগে এদিন সানডে মানডে এইবোৰ যদি বুজায় বুজি পাইছা সোমবাৰত তেনেহলে অন সানডে অন মানডে বুজি পাইছা এদিন বুজালে 15th আগষ্ট অন ইণ্ডিপেণ্ডেন্স ডে অন ৰিপাব্লিক ডে বুজি পাইছা অন গান্ধী জয়ন্তী এনেকুৱা এদিন যদি বুজায় তেনেহলে তাৰ আগত অন বহে তেনেহলে মোৰ জন্মদিনত কেনেকৈ লিখিম অন মাই বাৰ্থডে কি লিখিম অন মাই বাৰ্থডে এইবোৰ টান নেকি নহয় এইবোৰ টান নহয় অন মাই বাৰ্থডে মোৰ জন্মদিনত কি হৈ গল মাই সিস্টাৰ হেজ মেড এ কেক ফৰ মি অন মাই বাৰ্থডে মাই সিস্টাৰ হেজ মেড মোৰ বনিয়াকে বনাইছে এটা কেক ফৰ মি মোৰ কাৰণে অন মাই বাৰ্থডে মোৰ জন্মদিনত একেলগে কলে কি হবা মোৰ বনিয়াকে মোৰ জন্মদিনত মোৰ কাৰণে এটা কেক বনাইছে হৈ গল ওকে
নেক্সট চোৱা বাক্যটো কি হল সিহঁতে মোক সিহঁতৰ বিদায় সভালৈ আমন্ত্ৰণ দিছে আমন্ত্ৰণ দিছে আমন্ত্ৰণ দিয়া এইবোৰ কি বুলি কয় ইংৰাজীত ইনভাইট ইনভাইট কৰাক আমন্ত্ৰণ দিয়া বুলি কয় কোনে দিছে সিহঁতে সাবজেক্ট কোন হৈ যাব দে দে কোন পাৰসন কি বহিব হেভ বহিব দে হেভ এতিয়া আহিব লাগে বাৰ কি আহিব লাগে বাৰ বাৰ কি কাম কৰিছে আমন্ত্ৰণ দিছে আমন্ত্ৰণ দিয়াৰ ইংৰাজী ইনভাইট আৰু 3 নম্বৰ ৰূপ লিখিম আমি কি লিখিম ইনভাইটেড দে হেভ ইনভাইটেড আমন্ত্ৰণ কাক দিছে মোক কি কাক দিছে মোক দিছে কাক দিছে they have invited me they have invited me এতিয়া আমন্ত্ৰণ দিছে সিহঁতে মোক আমন্ত্ৰণ দিছে কলৈ দিছে সিহঁতৰ বিদায়ী সভালৈ সিহঁতৰ এটা ফ্ৰেজ একেই ফ্ৰেজ সিহঁতৰ বিদায়ী সভালৈ একেলগে সোমাই গৈছে সিহঁতৰ অকলে অহা নাই আহিছে কি সিহঁতৰ বিদায়ী সভা সিহঁতৰ বিদায়ী সভা অকলে অহা নাই লগতে আহিছে সিহঁতৰ অকলে অহা নাই লগতে আহিছে বিদায়ী সভা আৰু বিদায়ী সভাও অকলে অহা নাই লগতে আহিছে লয় লগতে আছে লয় সিহঁতৰ বিদায়ী সভালৈ একেলগে কব লাগিব তেনেহলে যদি কোৱা তেনেহলে আগতে প্ৰিপজিশন সিহঁতৰ ইংৰাজী কি দেয়াৰ সিহঁতৰ ইংৰাজী দেয়াৰ সিহঁত মানে দে সিহঁতৰ দেয়াৰ কি হব দেয়াৰ পসেসিভ ওয়ার্ডটো সিহঁতৰ বিদায়ী সভাৰ ইংৰাজী ফেয়ারওয়েল সেরিমনি কি হৈ যাব ফেয়ারওয়েল সেরিমনি বুঝি পাইছা ফেয়ারওয়েল সেরিমনি বিদায়ী অনুষ্ঠান বিদায়ী সভা লয় হৈ যাব টু লয় হৈ যাব সিহঁতৰ বিদায়ী সভা দেয়াৰ ফেয়ারওয়েল সেরিমনি লয় হৈ যাব টু আৰু প্ৰিপজিশনটো আমি আগতেই লিখিম গোটেই সকলোৰ আগতে প্ৰিপজিশনটো লিখিম একেবাৰে লাষ্টত যেটো আছে এটো লিখিম টু বুঝি পাইছা they have invited me to their farewell ceremony ইয়াতেই তোমালোক কনফিউজ নহবা বুঝি পাইছা আমাৰ বিদায়ী সভা our farewell ceremony এটা ফ্ৰেজ একেলগে আহিব লাগিব আমাৰ বিদায়ী সভালৈ to our farewell ceremony সিহঁতৰ শব্দটো অকলে অহা নাই বিদায়ী সভা অকলে অহা নাই সিহঁতৰ বিদায়ী সভা এটা ফ্ৰেজ একেলগে আহিছে তো কি লিখিম to their farewell কি লিখিম farewell বিদায়ী সভাৰ ইংৰাজী হল farewell ceremony কি ceremony অনুষ্ঠান বা সভা they have invited me সিহঁতে মোক আমন্ত্ৰণ দিছে to their farewell ceremony সিহঁতৰ বিদায়ী সভালৈ এনেদৰে তোমালোকে যদি ফৰমেশন ফলো কৰা আৰু জানিব লাগিব বাৰ যিমানেই টান বাক্য নহওক কিয় তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ট্ৰান্সলেট কৰিব পাৰিবা প্ৰতিটো টেন্সতেই তোমালোকে ট্ৰান্সলেট কৰিব পাৰিবা তোমালোকে কি জানিব লাগিব খালি ফৰমেশন বাৰ আৰু কিছুমান লগতে ওয়ার্ড মিনিং জানিব লাগিব সো এতিয়া আমি কি চাম প্ৰেজেন্ট পাৰফেক্ট টেন্সত সাধাৰণতে ব্যৱহাৰ হোৱা কিছুমান সিগনেল ওয়ার্ডস এইখিনি তোমাৰ এক্সামত বুজি পাইছা কারেক্ট টেন্স কৰোতে এইখিনি ওয়ার্ডস বৰ জৰুৰী এনেতো প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি বুজি পাব লাগে লগতে কিছুমান সিগনেল ওয়ার্ডস এক্সামত কারেক্ট টেন্সত এইবোৰ সিগনেল ওয়ার্ডস দিয়া থাকে যিবোৰৰ দ্বাৰা আমি বুজি পাব লাগে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত হবনে নহব যেনে সিগনেল ওয়ার্ডস বোৰ হল জাস্ট মাত্ৰ বাক্য যদি জাস্ট বা জাস্ট নাও থাকে তোমাৰ কারেক্ট টেন্সত তেনেহলে বাক্যটো বুজি পাবা এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত জাস্ট নাও এইমাত্ৰ বজাৰৰ পৰা আহিছে he has just now come from market বা he has just come from market just now already ইতিমধ্যে মই অলৰেডি ভাত খাইছো তোমাক কোনোবাই মাতি আছে হয় নহয় বলে ভাত খাবলৈ আহা মই অলৰেডি খাই লৈছো I have eaten already বুজি পাইছা তুমি ক'ব পাৰা বা I have eaten my meal already recently অলপতে বুজি পাইছা অলপতে মানে বেছি দিন হোৱা নাই বুজি পাইছা ৰিসেন্টলি কিবা এটা দুৰ্ঘটনা হৈছে কিবা এটা ঘটনা হৈছে তুমি এই কেইদিন আগতে লগ পাইছা I have met him recently বুজি লেটলি মানে শেহতীয়াকৈ কেইদিনমানৰ পৰা সি স্কুললৈ অহা নাই কেইদিনমানৰ পৰা সি স্কুললৈ অহা নাই বুজি পাইছা he has been absent in school lately বুজি পাইছা মানে কেইদিনমানৰ পৰা সি স্কুললৈ অহা নাই শেহতীয়াকৈ yet এতিয়ালৈকে আহি পোৱা নাই he has not reached বা he has not arrived yet তেওঁ এতিয়ালৈকে আহি পোৱা নাই বুজি পাইছা সিহঁত এতিয়ালৈকে ঘূৰা নাই এতিয়ালৈকে they have not returned from Hojai yet বুজি পাইছা সিহঁত এতিয়াও বা এতিয়ালৈকে হুজাইৰ পৰা ঘূৰা নাই মানে নেভাৰ কেতিয়াও নহয় বা কেতিয়াও নকৰা কোনো সেন্সত নেভাৰ শব্দটো ব্যৱহাৰ কৰা হয় I have never seen the Taj Mahal মই কেতিয়াও তাজমহল দেখা নাই বুজি পাইছা I have never seen the বুজি পাইছা
মই কেতিয়াও ধৰি লোৱা তোমাৰ মই কেতিয়াও আম খোৱা নাই এনে এক্সাম্পল হিচাপত কৈছো আই হেভ নেভাৰ ইটেন ম্যাঙ্গো আই হেভ নেভাৰ ইটেন এ ম্যাঙ্গো বুজি পাইছা মই কেতিয়াও আম খোৱা নাই বুজি পাইছা এনেকুৱা এবাৰো প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয় বুজি পাইছা হেভ ইউ এভাৰ গান টু দিল্লী হেভ ইউ এভাৰ গান টু দিল্লী তুমি কেতিয়াবা দিল্লীলৈ গৈছা নে কোৱেশ্চনত ব্যৱহাৰ কৰা হয় এইখিনি আটাইতকৈ বেছি ইম্পৰ্টেন্ট বুজি পাইছা সিন্স আৰু ফৰ যদি এনেকুৱা বাক্য এটাত আহে সিন্স আৰু ফৰ আমি এনেকুৱা নৰ্মেলি জানো যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হয় সিন্স আৰু ফৰ সেইকাৰণে এইটো এটা ব্যতিক্ৰমী নিয়ম তোমালোকে বৰ ভালকৈ এইটো বুজি পাব লাগিব এইটো এটা ব্যতিক্ৰমী নিয়ম সিন্স আৰু ফৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হয় তেন্তে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কেতিয়া ব্যৱহাৰ হয় কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া সময়ৰ আগত থাকে কিন্তু বাক্যত যেটো ভাৰ্ব ব্যৱহাৰ হৈছে বুজি পাইছা যিবোৰ ভাৰ্ব থাকে এই ভাৰ্ববোৰৰ কন্টিনিউয়াস ৰূপ নহয় বুজি পাইছা যেনে ন ভাৰ্ব জনা যেনে জনা কামটো কন্টিনিউয়াস নহয় মই জানি আছো এনেকুৱা নহয় বুজি পাইছা মই 10 বছৰৰ পৰা জানি আছো তোমাৰ 10 বছৰ জানি থাকিব লাগিব নেকি তোমাৰ মানুহ এজনক 10 বছৰৰ পৰা চিনি আছো কবা নেকি তুমি 10 বছৰৰ পৰা চিনি পাও কিবা চিনি পোৱা কামটো কাৰণ 10 বছৰ আগত শেষ হৈছে আৰু তেতিয়াৰ পৰা কামটোৰ প্ৰভাৱ এতিয়ালৈকে চলি আছে কামটো এতিয়ালৈকে চলি আছে চিনা কামটো ৰৈ গৈছে হয় না নহয় চিনিছা 10 বছৰ আগত চিনা কামটো এতিয়াও ৰৈ গৈছে পাহৰিতো যোৱা নাই হয় না নহয় সেইকাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব আৰু এইটো তুমি কবা আই হেভ নন হিম ফৰ 10 ইয়াৰ্স আই হেভ নন হিম ফৰ 10 ইয়াৰ্স মই তেওঁক এসপ্তাহৰ পৰা চিনো আই হেভ নন হিম ফৰ এ উইক মই তেওঁক 2016 চনৰ পৰা চিনি পাওঁ আই হেভ নন হিম since 2016 এনেকুৱা ডাইৰেক্ট টাইমটো নিৰ্দিষ্ট সময় হলে চেঞ্জ আহিব আৰু সময়ৰ পৰিমাণ হলে ফৰ আহিব এইখিনি আমি পিছত বুজাই দিম নিৰ্দিষ্ট সময় আৰু নিৰ্দিষ্ট সময় আৰু সময়ৰ পৰিমাণ মিট লগ পোৱা কামটো এবাৰ লগ পোৱা তুমি কাৰোবাক লগ পাইছা বুজি পাইছা যে লগ পাই কথা পাতি আছা লগ পাই আছো এনেকুৱা হ'ব নেকি নহব নেকি বুজি পাইছা এনেকুৱা কি কৈছে মই লগ পোৱা কামটো প্ৰেজেন্ট কন্টিনিউয়াসত নহয় বুজি পাইছা মই তেওঁক বজাৰত লগ পাইছো আই হেভ মেট হিম ইন দা মাৰ্কেট এইটো হল ইয়াত সিন্স বা ফৰ অহা নাই কিন্তু সিন্স বা ফৰ কেতিয়া আহিব মই তেওঁক এমাহৰ পৰা লগ পোৱা নাই নিগেটিভত আহিব বুজি পাইছা এমাহৰ পৰা লগ পোৱা নাই এক বছৰৰ পৰা মই তেওঁক লগ পোৱা নাই আই হেভ নট মেট হিম ফৰ এ মান্থ এই সময়ত ফৰ আহিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নহয় প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব কাৰণ লগ পোৱা কামটো কন্টিনিউয়াস নহয় বুজি পাইছা আই হেভ নট এনেকুৱা থাকিলে বাক্যটো তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবা বুজি পাইছা ইয়াৰ পিছত দেখা কামটো এবাৰ দেখিলে দেখা শেষ হৈ যায় হয় না নহয় এবাৰ দেখিলে দেখা শেষ হৈ যায় আমি এনেকুৱা দেখি আছো দেখি মই তেওঁক এক মাহৰ পৰা দেখা নাই মই তেওঁক এক মাহৰ পৰা এবছৰৰ পৰা দেখা নাই আই হেভ নট সিন হিম ফৰ এ ইয়াৰ বুজি পাইছা এক বছৰ আগত দেখিছিলো মানে আৰু ইয়াৰ পাছত আৰু দেখা নাই মানে নেদেখা কামটো চলি আছে আই হেভ নট সিন হিম ফৰ এ ইয়াৰ এনেকুৱা বাক্য এনেকুৱা শব্দ থাকিলে তোমালোকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সলনি তুমি কি কৰিব লাগিব কাৰেক্ট টেন্সত প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব আমি আৰু লাষ্টত টেন্স শেষ হোৱাৰ পিছত আমি কাৰেক্ট টেন্স খিনি কৰাম এইবোৰ শব্দ আমি ইউজ কৰিম